হেল্ল' গাইছ, আমি বৰ্তমান উপস্থিত আছোঁ আমাৰ চেঙেলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰু ইয়াত অনুষ্ঠিত হৈ আছে খুপেলি যুৱ সংঘৰ সাহায্যত আমন্ত্ৰণ কৰি অনা সূৰ্য থিয়েটাৰ। আৰু আপোনালোকৰ সূৰ্য থিয়েটাৰৰ দৃশ্যবিলাক দেখুৱাই থাকিম। আজি দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব, গতিকে আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি একদম শেষলৈ চাই থাকক। সন্মানীয় বন্ধুবৰ্গৰ ডাঙৰীয়া, সূৰ্যৰ টিমটো ইমান বলিষ্ঠ। আপোনালোকৰ যিবিলাক ডেন্সাৰ আছে, বিদুদা ডেন্সাৰবিলাকো একো মানে সাংঘাতিক সিহঁত মানে আৰ্টিষ্ট, বহুত বেষ্ট গ্ৰুপ, বহুত বেষ্ট। আমি একদম আগৰ পৰা চাইছোঁ, খুব মানে টাফ এক্টিং আপোনালোক আটাইৰে খুব ভাল চেলুন, খুব ভাল লাগিছে। এয়া আমাৰ মাজত উপস্থিত আছে অচ্যুত কলিতা ডাঙৰীয়া, সু অভিনেতা, ভিলেনৰ অভিনয় কৰিছে, কমেডি থাকে, চিৰিয়াছ খুব সুন্দৰ। তো গাইছ, এয়া আপোনালোকে দেখি আছে আমাৰ চেঙেলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মৃদুল ভূঞা, সুকন্যা ৰাজগুৰুকে ধৰি আন অভিনেতা অভিনেত্ৰীসকলৰ সৈতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আলোচনাত ব্যস্ত হৈ আছে আৰু এনেদৰে আলোচনা কৰি আছে আৰু আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। ৰাজগুৰু বাইদেউ আমি মাইক্ৰফোন আগবঢ়াম। এতিয়ালৈ তেওঁলোকক আমি ছাছপেন্সত ৰাখিছোঁ, মাত আকৌ শুনিব দিয়া নাই। নমস্কাৰ। আদৰণি জনালে। ইয়াৰ পিছতে মৃদুলদালৈ আমি এখনি সম্বৰ্ধনা পত্ৰ যুগুতাই আনিছোঁ। মই তেখেতলৈ আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত পাঠ কৰি দিবলৈ ওলাইছোঁ। তো গাইছ, এয়া আপোনালোকে দেখি আছে আমাৰ প্ৰাণৰ শিল্পী মৰমৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা গৈছে। মানে কি আৰু প্ৰথম নিশাৰ দিনাখনে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ প্ৰথম নিশা আৰু দ্বিতীয় নিশা দুয়োখিনিৰে ভিডিঅ' আৰু আপোনালোকে চাই থাকে। চালক আপোনালোকেও খাওক, বেলেগকো মাতি আনক আৰু আপোনালোকে চাহ খালে চাহৰ বিক্ৰী ভাল হ'ব, পইচা পাম, সেই টকাৰে